স্বাগতম জনাইছোঁ মই অংকুৰ মোৰ ইউটিউব চেনেল মস্তি পাঠশালালৈ। আজি আমি আলোচনা কৰিম অনুশীলনী ত্ৰিভুজৰ অনুশীলনী 6.2ৰ 7 নম্বৰ কুৱেশ্যনটো। 7 নম্বৰ কুৱেশ্যনটো কি দিছে, উপবাহিত 6.1ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডালে তৃতীয় বাহুটো দ্বিখণ্ডিত কৰিব। ঠিক আছে, লিখি লৈছোঁ আমি অনুশীলনী 6.2 কুৱেশ্যনটো লিখি লৈছোঁ। কুৱেশ্যনটো লিখি ল'ব, তোমালোকে নোট কৰি ল'বা। তাত ডাইৰেক্ট মই চলিউশ্যনটো কৰি গৈছোঁ। 7 নম্বৰ চলিউশ্যন, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায়। কি কৈছে, এটা ত্ৰিভুজ আঁকি লৈছোঁ আমি। ইয়াকে নাম দিছোঁ আমি ABC। বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডালে আন দুটা এটা ত্ৰিভুজৰ বাহুৰ মধ্যবিন্দুৰে যোৱাকৈ টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহ'লে ৰেখাডাল তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব। ঠিক আছে, ইয়াতে আমি এটা ৰেখা টানি লৈছোঁ DE। ঠিক আছে, এতিয়া ধৰা হ'ল ত্ৰিভুজ ABC D বিন্দুটোক AB মধ্যবিন্দু বিন্দু আৰু DE সমান্তৰাল BC। ঠিক আছে, এতিয়া আমি প্ৰমাণ কৰিব লাগে যে AE সমান্তৰাল BC। ঠিক আছে, আমি এই দুডাল বাহু সমান বুলি প্ৰমাণ কৰিব লাগে। এতিয়া আমি প্ৰমাণ কৰিম, প্ৰমাণ বুলি লিখি লওঁ ইয়াতে। প্ৰমাণ আমি কি কৈছিলোঁ, যিহেতু মই কি কৰিছিলোঁ, D এটা বিন্দু ধৰি লৈছিলোঁ, ABৰ মধ্যবিন্দু আমি D ধৰি লৈছিলোঁ। লিখি লওঁ আমি D AB মধ্যবিন্দু এতেকে যদি AB মধ্যবিন্দু D হয় তেন্তে আমি কি পাম, AD ইকুৱেল টু DB পামনে? এতিয়া আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ, AD বাই DB ইকুৱেল টু DB বাই DB লিখিব পাৰোঁনে? DB এবাৰ গ'ল, 1 থাকিলে আমাৰ ইয়াত। এতিয়া আমি ইয়াত কিমান পালোঁ, AD বাই DB ইকুৱেল টু 1 পালোঁনে?
আকৌ আমি ত্ৰিভুজ ABCত DE সমান্তৰাল BC আমি ধৰি লৈছিলো DE সমান্তৰাল BC ধৰি লৈছিলো ত্ৰিভুজ ABCত DE সমান্তৰাল BC এটাকে আমাৰ কি হ'ব সমান্তৰাল উপপাদ্যটোৰ মতে কি হ'ব আমাৰ এইটো বাহু সমান্তৰাল হ'বলৈ হ'লে উপপাদ্যটোৰ মতে কি হ'ব কমেণ্ট কৰি জনোৱা তোমালোকে পঠাব AD by DB equal to AE by EC হ'বনে যেহেতু আমি AD by DB মান কিমান পাই থৈছিলো 1 সেইকাৰণে আমি এটা 1 লিখি দিলো এতিয়া AE by EC পালোনে এতিয়া আমি ক্ৰছ মাল্টিপ্লাই কৰি দিলো ইয়াৰ তলতো এটা 1 থাকিব আমি এইটো ইয়াত পূৰণ কৰিলো কিমান হ'ল AE ইকুৱেল টু ইয়াৰ 1 EC পূৰণ কৰিলো কিমান হ'ব EC আমাক কি উলিয়াব দিছিলে এইটো উলিয়াব দিছিলে নে AE সমান EC আমি পালো নে এইটো AE সমান EC ঠিক আছে এটাকে DE AC সমাধিক খণ্ডিত কৰিব ঠিক আছে প্রমাণ করা হল প্রমাণ করা হল ঠিক আছে এতিয়া আমি 8 নম্বৰ কোৱেশ্চনটো কৰিম কোৱেশ্চন নম্বৰ 8 আৰে সলিউশনটো কৰি লৈছো কি কোৱেশ্চনটো লিখা নাই ইয়াতে তোমালোকে নোট কৰি ল'বা কোৱেশ্চন নম্বৰ 8 টোত কি কৈছে উপপাদ্যত 6.2 সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল ঠিক আছে প্ৰশ্নটো ভালকে বুজি ল'বা এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল কৈছে ঠিক আছে এতিয়া আমি ইয়াতে এটা ABC ত্ৰিভুজ আঁকিলো ত্ৰিভুজ ABC ইয়াত এডাল ৰেখা আঁকি ললো DE এতিয়া আমি ইয়াতে
প্ৰমাণ কৰিব কি লাগে DE সমান্তৰাল DE সমান্তৰাল BC এই দুডাল বাহু সমান্তৰাল বুলি আমি প্ৰমাণ কৰিব লাগে ঠিক আছে ধৰা হ'ল ত্ৰিভুজ ABC AB আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে D আৰু E এটা আমি এডাল AB মধ্যবিন্দু D বুলি ধৰি লৈছো আৰু AC মধ্যবিন্দু E বুলি ধৰি লৈছো যেহেতু আমাক কোৱেশ্যনটোত কৈছিলে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে DE সমান্তৰাল BC ঠিক আছে নেক্সট পেজলৈ যাওঁ প্ৰমাণ আমি এতিয়া প্ৰমাণ কৰিম DE সমান্তৰাল BC প্ৰমাণ যিহেতু AB মধ্যবিন্দু আমি ধৰি লৈছো নে AB মধ্যবিন্দু বুলি এতেকে আমি কি পাম AD বাই আমাৰ কি হ'ব এতেকে AD সমান DB হ'বনে এতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁনে AD by DB equal to 1 আমি ইয়াকে ইকুৱেশ্যন 1 বুলি মাৰ্ক কৰি লৈছোঁ আকৌ ই আমি কিহৰ মধ্যবিন্দু বুলি ধৰি লৈছিলো AC মধ্যবিন্দু এতেকে ই যদি AC মধ্যবিন্দু হয় তেন্তে কি হ'ব AE সমান EC হ'বনে তাকে আমি কেনেকৈ লিখিব পাৰোঁ AE divided by EC equal to 1 লিখিব পাৰোঁনে একে আমি সমীকৰণ 2 বুলি লিখি ল'লোঁ এতেকে সমীকৰণ 1 আৰু 2 পৰা পাওঁ AD by DB equal to AE by EC পাওঁনে এতেকে এইটো পালোঁ আমি এতিয়া থেলছৰ উপপাদ্য মতে
হেলছৰ উপপাদ্যটো মতে ডি ই সমান্তৰাল বি চি হ'বনে? এতেকে ডি ই সমান্তৰাল বি চি হেলছৰ বিপৰীত উপপাদ্য মতে বুজি পাইছেনে তোমালোকে? লিখি দিবা প্ৰমাণ কৰা হ'ল। ঠিক আছে।